বিশ্বনাথৰ শান্তিপুৰত সংঘটিত হ'ল চুৰি কাণ্ড। বিশ্বনাথৰ শান্তিপুৰৰ কমলেন্দু ৰয়ৰ ঘৰত এই চুৰিকাণ্ড সংঘটিত হৈছে যোৱাকালি। কালি বিয়লি নগাঁৱলৈ গৈছিল পৰিয়ালৰ সকলো সদস্য। আজি সন্ধিয়া ঘৰলৈ আহিছে চুৰিকাণ্ডৰ ঘটনা জানিব পাৰে। চোৰে লৈ গ'ল নগদ 15,000 টকা সহ সোণৰ অলংকাৰ। ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাক অৱগত কৰিছে। কালি মানে গোটেই যিমান কেইটা আলমাৰি আছে আৰু যিমান মানে খুলিব পাৰি ভাঙিব পাৰি গোটেইখিনি ভাঙি উলট পালট কৰিছে। আমাৰ তলত মানে টকা 10-15,000 হ'ব আমাৰ যিটো থাকে সেইটো গৈছে। ওপৰত মোৰ গহনা মানে এযোৰ বালা আছিলে আৰু মই সেইটোতো নিপিন্ধো, জুৱেলাৰী এনে নৰ্মেলি আমি নাৰাখোৱে ঘৰত, কিন্তু মানে এযোৰ বালা আছিলে। মোৰ ৰূপৰ কিছুমান খাৰু চাৰু বা ৰূপৰ যিখিনি জুৱেলাৰী আছে সেইখিনিতো ঘৰতে থাকে, সেইখিনি লৈ গৈছে। বাকী কাগজ পাতি ইমান উল্টা পাল্টা কৰিছে, এতিয়াতো ক'ব নোৱাৰিম। এইটো মানে তলত আমাৰ আছাম টাইপ ঘৰত যিটো খিৰিকী আছে তাৰে গ্ৰিলটো অলপ মানে বেকা বেণ্ড কৰি সোমাইছে, এইফালে সোমাইছে যেন লাগিছে। আৰু মাজত এই দৰ্জাৰ যিটো মানে হুক লগোৱা আছিলে সেই হুকটো ভাঙিছে, ভাঙি ওপৰলৈকে গৈছে। ওপৰতো আমাৰ পুলিচক খবৰ দিছো। পুলিচে কৈছে মানে আজি ADRE এক্সামৰ কাৰণে গোটেইখিনি ফ'ৰ্চ তাতে ইনক্লুড হৈ আছে। আমি ইনফৰমেশ্যনটো দি থৈছো, যদি মানে কিবা হয় তেওঁলোকে পঠাব বুলি কৈছে। আজি আমি